আৰে দৰমহাকেইটা দি দিলেনো কি হয়? চৰকাৰৰ কিবা লোকচান হ'ব নেকি বাৰু? একোতো লোকচান নহয়। হিমন্ত মামাই কেৱল দুখীয়া শ্ৰেণীৰ মানুহবোৰকহে কেৱল ঠগি থাকিব পাৰে, বেলেগক কিন্তু নোৱাৰে। দৰমহাকেইটা দি দিলে কি হয়? হিমন্ত মামা, মই আপোনাক প্ৰশ্ন কৰিছোঁ, আপোনাৰ পকেটৰ পৰাতো নাযায় ন? অংগনবাদী কৰ্মী আৰু সহায়িকাক আপুনি যদি দৰমহাটো দি দিয়ে, আপোনাৰ পকেটৰ পৰা দৰমহা যাব নেকি? আপোনাৰ পকেটৰ টকাটো নাযায় ন? চৰকাৰৰ টকাহে যাব। গতিকে চৰকাৰী টকাখিনি আপুনি তেওঁলোকক দিবলৈ কিয় আপুনি ইমান কঞ্জুচি কৰি আছে বাৰু? নমস্কাৰ, মই দিগন্ত ভাইটি। বন্ধুসকল, অংগনবাদী কৰ্মী আৰু সহায়িকাৰ দৰমহাটো আজি দিম, কালি দিম, আজি দিম, কালি দিম, পৰহি দিম, চতহি দিম, এনেকৈ কিমান দিন চুচুৱাব আৰু? কিমান দিন চুচুৱাব? আচলতে ভাবিছে কি সেইটো লাগে। উচিতটো ক'ব লাগে যে কেতিয়াকৈ দিব। ফেব্ৰুৱাৰী মাহত বাজেট অধিৱেশন হৈ গ'ল অলৰেডি। এতিয়া বাজেটতো একো নক'লে, বাজেটৰ পিছতো একো নক'লে। কাইলৈ পৰহিলৈ ফেব্ৰুৱাৰী মাহ যাব, এতিয়া একোৱে নক'লে। আচলতে ভাবি আছে কি তেওঁলোকে কেতিয়াকৈ দিব? উচিত সিদ্ধান্ত কিয় লোৱা নাই তেওঁলোকে, চৰকাৰে? সেইটো লাগে। অংগনবাদী কৰ্মী আৰু সহায়িকা, মধ্যাহ্নভোজী আইসকল আৰু আশাকৰ্মীসকলক উচিত সিদ্ধান্ত লাগে যে তেওঁলোকক কোনদিনা দৰমহা বঢ়াই দিব। লাগিলে দুদিন দেৰি হওক, কিন্তু উচিত সিদ্ধান্তটো লাগে যে মাৰ্চ মাহতে বঢ়াই দিব নে এপ্ৰিল মাহত বঢ়াই দিব নে ফেব্ৰুৱাৰীতে দিব। আপোনালোকে চৰকাৰে কৈছিল যে ফেব্ৰুৱাৰী মাহত বাজেট অধিৱেশন হ'ব। এতিয়াতো অধিৱেশন অলৰেডি হৈ গ'ল, এতিয়ালৈকে একোৱে নাই। মানুহে কিমান আশা কৰি থাকে ন? মানুহৰ আশাত চেঁচা পানী নাঢালিব, এইটো বেয়া কথা। গতিকে অতি সোনকালে আমাক দৰমহা লাগে, কাৰণ সকলোৱেতো আশা কৰি আছে ন যে দৰমহাটো পাম, আমি দৰমহাটো পাম, আমাৰ দৰমহাটো বাঢ়িব, কেইটামান সৰহকৈ পইচা পাম আমি। এইটো মনত কিমান আশা হৈ থাকে ন সকলোৰে। গতিকে সেই আশাকণৰ কথা অকণমান চৰকাৰে চিন্তা কৰক, মই সেইটোৱে বিচাৰোঁ। গতিকে মই শেষত চৰকাৰক এটাই অনুৰোধ কৰিম যে অংগনবাদী কৰ্মী, সহায়িকা, আশাকৰ্মীসকলক, মধ্যাহ্নভোজী আইসকলক, সকলোকে আপুনি দৰমহাটো কোনদিনা দিয়ে, আপোনালোকে কোনদিনা দিয়ে, উচিত সিদ্ধান্তটো আমাক দিয়ক। গম পাইছেনে বন্ধুসকল? আমাক অতি সোনকালে ৰিজাল্টটো লাগে, হয়নে নহয়? যে দৰমহাটো কেতিয়া বাঢ়িব, কোনদিনা বাঢ়িব, উচিত ডেটটো আমাক লাগে, হয়নে নহয়? মই শেষত হিমন্ত বিশ্ব শৰ্মা ছাৰক মই এটাই অনুৰোধ কৰিম যে ছাৰ, আপুনি যি ক'লে সেইটো নহয়, আকৌ আহক মিডিয়াৰ আগত কওক যে আপুনি দৰমহাটো কোনদিনা বঢ়াই দিব। আমি সকলোৱে বাট চাই আছোঁ আপোনাৰ কাৰণে। তো বন্ধুসকল, ভিডিঅ'টো যদি ভাল পালে লাইক কৰক, কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰি দিয়ক। যদি ভিডিঅ'টো ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। তো আজিলৈ বন্ধুসকল ইমানেই ভিডিঅ'টো, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ ধন্যবাদ। জয় আই অসম।